নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই পোৱালিখিনি হৈছে অৰিজিনেল লোকেল পোৱালি পাটিয়াহোঁ, আৰু এই পোৱালিখিনিৰ বয়স হৈছে আজি 20 দিন কমপ্লিট হৈছে। ইয়াৰ আগত মই এটা ভিডিঅ' দিছোঁ বন্ধু বান্ধৱীসকল, যেতিয়া ইহঁতৰ বয়স 18 দিন হৈছিল তেতিয়া মই এটা ভিডিঅ' দিছোঁ। তো ফাইনেলি এই পোৱালিকেইটাৰ বয়স আজি 20 দিন হৈ গ'ল, আৰু এই পোৱালিকেইটা অৰ্থাৎ বিক্ৰী হৈ গ'ল। মই গোটেইখিনি পোৱালি বেপাৰীৰ তাতে বিক্ৰী কৰি দিছোঁ। এইবাৰ অলপ দাম কমত বিক্ৰী কৰিছোঁ। ইয়াত বন্ধু বান্ধৱীসকল বেছি পোৱালি নাছিল, ইয়াত প্ৰায় 60টামান পোৱালি আছিল। আৰু মইতো কৈছোঁ 18 দিন বয়সত ইহঁতে দানা 50 কিলোমান এইবাৰ খাইছে, কাৰণ দানাটো ভাল দানা নহয়, সেইকাৰণে অলপমান বেছি খাইছে আৰু ডাঙৰ কম হৈছে। আৰু মই আগৰ ভিডিঅ'টোতো কৈছোঁ প্ৰথম অৱস্থাত কেনেকৈ ৰাখিছোঁ। 3 দিন ভেকচিন বাৰো দিছোঁ প্ৰথম 3 দিন, তাৰপিছত মই অষ্টবেদ আৰু ফিমাৰেল এটা টাইম দি আছোঁ। তাৰপিছত মই সপ্তাহত এদিনকৈ টেট্ৰাচাইক্লিন পাউডাৰটো ইউজ কৰিছোঁ। আৰু এইবাৰ এটা নতুন পদ্ধতি মই আৰু এটা মেডিচিন দিছোঁ। মেডিচিন মানে এইটো মেডিচিন নহয়, এই আমাৰ যিটো গাঁৱৰ কাজি টেঙা বুলি কয়, অৰ্থাৎ নেমু টেঙা। এই নেমু টেঙাৰ ৰসটো মই মোটামুটি 3 দিন 4 দিন মূৰত এবাৰকৈ ইহঁতক পানীৰ লগত মিহলাই দিছোঁ। কাৰণ এতিয়া বহুত গৰম না, বহুত গৰম পৰিছে কাৰণে হাঁহবোৰ অলপ দুৰ্বল হৈ থাকে। যদি এই টেঙাৰ পানীটো দিয়ে হাঁহটো বহুত ধুনীয়া হৈ থাকে, সেইকাৰণে মই সেইটোও দিছোঁ। কিন্তু এটাই বস্তু মোৰ কমে কি, দানাটো অলপমান বেয়া দানা, সেইকাৰণে ডাঙৰ হোৱা নাই। ঠিক তেনেদৰে মোৰ আগৰ ভিডিঅ'বিলাকত যেনেকৈ মই সিহঁতক দানা পানী খুৱাইছোঁ, ঠিক এইবাৰো তেনেকৈয়ে দিছোঁ। কিন্তু মোৰ এইবাৰ দানা অলপ বেছি হৈছে, 50 কিলো, আৰু 2 দিন ৰাখোঁতে মোটামুটি 5 কিলো দানা হৈছে, 55 কিলো দানা হৈছে। আৰু এইবাৰ মোৰ টোটেল খৰচ হৈছে, এইবাৰ মই বেছি লাইট ফাইট দিয়া নাই, লাইটত বেছি পইচা দিয়া নাই, 100 মান কিজানি আহিছে বিল। আৰু দানাতে 55 কিলো দানাত মোটামুটি 2200 মান টকা গৈছে। আৰু অষ্টবেদ আৰু ফিমাৰেল এটা আনিছোঁ সৰু, সেইটো মোটামুটি 200 মান টকা গৈছে। 200ৰ কমেই দাম হৈছে, 160 টকামান। কাৰণ অষ্টবেদটোত 110 টকা লয় আৰু ফিমাৰেলটোত 50 টকা লয়, 160 টকামান খৰচ হৈছে। আৰু বেলেগ অন্য মই ইহঁতক মেডিচিনো দিয়া নাই, বেলেগ দানাও দিয়া নাই, একো দিয়া নাই। আৰু পোৱালিকেইটা মই এইবাৰ একদম কমত বিক্ৰী কৰিছোঁ, বহুত কম দামত, মাত্ৰ 160 টকা যোৰা বিক্ৰী কৰিছোঁ, অৰ্থাৎ পাৰ পিচ 80 টকা। ইয়াত 60টা পোৱালি আছে, তো 60টা পোৱালিত মই 4,800 টকা পাইছোঁ। আৰু মোৰ টোটেল খৰচ হৈছিল বন্ধু বান্ধৱীসকল, ইহঁতৰ নামত মোৰ খৰচ হৈছিল টোটেল প্ৰায় 2500 মান টকা খৰচ হৈছিল। আৰু পোৱালি বিক্ৰী কৰি মই পাইছোঁ 4,800 টকা। তো তাৰে 2500 টকা বাদ দিলে মোৰ প্ৰফিট হয় 2300 টকা, অৰ্থাৎ 20 দিনত 2300 টকা প্ৰফিট। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু কিবা জানিব লগা থাকিলে মোক ফোন কৰিব। আৰু মই নজনা কথাবোৰ আপোনালোকে কিবা যদি ভুল হৈছে আপোনালোকে ফোন কৰি ক'বচোন। বন্ধুসকল, ভিডিঅ'টো চাই অলপ হ'লেও যদি ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। জয় অসম।